বৰ্তমান এতিয়া ৰখি আছোঁ আৰু খাই বৈ আহি দলঙৰ ওচৰত ক আকৌ হাই দিছে ৰাতিপুৱা খাই ল'লোঁ ধুনীয়াকৈ কেঁচা মটৰ আৰু সৰু আলু দি ভাত কেইটামান আৰু এইফালে মই মোৰ কামত লাগি আছোঁ মানে এই কাপোৰযোৰ চিলাই আনিলোঁ সৰস্বতী পূজাত পিন্ধিম বুলি সেইকাৰণে মই দহি গাঁঠি আছোঁ মই মানে প্ৰথমবাৰৰ বাবে চেষ্টা কৰিছোঁ দেই কেনেকুৱা হৈছে জনাবচোন এনেকৈ যদি 2-3খনমান গাঁঠোংগৈ হয়তো পাৰিমগৈ চাগে দেই এতিয়া মানে পাৰফেক্ট নহ'ব পাৰে কিন্তু ঠিক ঠাক আৰু এইফালে খালী জেগাবোৰত মানে গাঁঠিব লাগিব মোৰ ওচৰত সূতা শেষ হৈ গ'ল সেইকাৰণে আৰু কিমান বিশৃংখল দেখিছে নহয় শিকিছোঁ যে মানে আৰু কি ক'ম সেইফালে আকৌ লতা বগৰী ডাঙৰ বাই দি পঠিয়াইছিলে তাকে আৰু কাম কৰি থাকোঁতে এনেই আৰু মুখত কিবা এটা সোমাই থাকিলে ভাল লাগে কাৰণে খাই আছোঁ তাৰপিছতে সূতা আনি আকৌ উলিয়াই ল'লোঁ আজি বাৰু গাঁঠি মানে হ'বগৈ ৰাতি হ'বগৈ কিন্তু দেখাব নোৱাৰিম কাইলৈ বাৰু এনেও দেখিবই আৰু ভিডিঅ'ত কাইলৈতো ভিডিঅ' এনেও বনামেই তাৰপিছত মই যেতিয়া মানে কালি ৰাতি নবৌজনীৰ ওচৰলৈ গ'লোঁ এনেকৈ দুবাৰমান গাঁঠি মোক শিকাই দিলে আৰু যিমানে ফোনত নাচাওঁ এনেকৈ সন্মুখত যদি অকণমান দেখাই দিয়ে মানে তেতিয়া পাৰি আৰু দেই তাৰপিছত মই এনেকৈ যেতিয়া সূতা উলিয়াইছিলোঁ মই মানে প্ৰথমবাৰ উলিয়াওঁতে গুলিটো কেইবাৰ দৌৰিছে ঠিক নাই মানে তাৰপিছত মানে বুটলি আনিব লাগে তাৰপিছতে আকৌ পাৰিলোঁগৈ আৰু 2-3বাৰ তেনেকুৱা হ'ল তাৰপিছত আহিছেগৈ আৰু কৰি থাকিলে হয়তো পাৰিমগৈ সেয়াই আৰু আজি ৰাতিলৈ কমপ্লিট কৰিব লাগিব কাইলৈ যিহেতু পিন্ধিব লাগিব নে কি কয় তাৰপিছত কামখিনি আধাতে এৰি ভণ্টি আৰু মই ওলালোঁ হঠাতে বিয়া এখন খাবলৈ তাৰপিছতে পালোঁগৈ মামাহঁতৰ ঘৰ ইফালে 2জনী মামীয়ে কথা পাতি আছে দেই তাৰপিছত এয়া চব ওলালোঁ নবৌহঁতৰ লগত বিয়াখন মামীৰ ভনীয়েকৰ ছোৱালী তুলনি বিয়া এইফালে আকৌ আমাৰ দেহা মানে নবৌৰ ছোৱালী তাইক বোলো বা ধুনীয়াজনী হৈ আছে এপাক ঘূৰি দে সেই বুলি ঘূৰি দিছে নহয় তাৰপিছত বোলো ব'ল তই আগে মই পিছে যাওঁ সেই বুলি তাইও দেখিছেই নহয় তাৰপিছত আমি গৈ পালোঁগৈ বিয়া ঘৰ এইফালে আকৌ কইনাৰ কিবা নিয়ম কৰি আছে কইনা সেয়া দেই আমাৰ অকণমান যিহেতু দেৰিও হৈছে এনেকৈয়ে এপাক দেখাইছোঁ পিছত আৰু ভিডিঅ' কৰিব টাইম নহ'ব আৰু খাই বৈ আমি ওলাইও আহিলোঁ কিন্তু খানা ভিডিঅ' একদম দেখাবলৈ লাজ লাগিলে দেই মানুহৰ আগত তাৰপিছতে আমি আহিলোঁ ভণ্টিক ক'লোঁ অকণমান ভিডিঅ' কৰচোন তাৰপিছত তাই অকণমান কৰি দিছে আৰু এনেকৈ দেখাইছোঁ আৰু দেই মানে মামাহঁতৰ ঘৰলৈ আহি আছোঁ আৰু তাৰপিছত দলঙত অকণমান ৰখিলোঁ ৰিলছ এটা বনাম বুলি ভিডিঅ' অকণ কৰিব কৈছিলোঁ যেনিবা ৰিলছৰ কাৰণে নহ'লেও আপোনালোককে দেখাই দিলোঁ এইফালে আগৰ দলংখন এইখন আছিলে ইয়াতে মানে মামাহঁতৰ ঘৰলৈ ইয়াতে আহোঁ আৰু ইয়ালৈ আহিলে মানে অকণমানহে আঁতৰত ইফালে তাৰপিছত আমিও ঘৰলৈ যাবলৈ ওলালোঁ যিহেতু সময় হাতত একেবাৰেই কম সন্ধিয়াই হ'ব হ'ল সেয়াই অকণমান এনেকৈ আপোনালোকক দেখালোঁ কেনে পালে ভিডিঅ'টো জনাব বাই